বেলেগ বুলেৰো ল'ম ক'লে ল'ব পাৰে। এইফালে চাব পাৰে আমাৰ ষ্টকত আৰু গাড়ী আছে, কেইবাখনো গাড়ী আছে। যোনখনে ল'বলৈ মন সেইখনত এই যোনটো ওপৰত এইটো তাত পানী যোৱা এটা হেৰি থাকে, এইবিলাক পচি যায়, কিন্তু এইখনত চাব পাৰে আপোনালোকে চব চিল হৈ আছে। এইবিলাক চাব পাৰে ইণ্টেৰিয়ৰটো ধুনীয়া, চিট কভাৰ আৰু লেডাৰো লাগি আছে। এইখনত ফ্ৰেছ হৈ আছে, একদম বগা কালাৰ, কোম্পানী কালাৰ হয় এইটো, চাব পাৰে আপোনালোকে। হেল্ল' গাইছ, আশিকিষ্টা মটৰছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত আৰু এখন লগত আহিছে, এখন বুলেৰো ZLX। এখন আপোনালোকে ল'ম কৰি ল'ব পাৰে, হোৱাইট কালাৰ হয় গাড়ীখন। মই চবফালৰ পৰা দেখাই আছোঁ, ভিডিঅ'টো চাই থাকক তালৈকে। এখন দেখাই আছোঁ মই, হোৱাইট কালাৰৰ বুলেৰো ZLX, কোম্পানী পেইণ্টিঙত আছে, একদম অৰিজিনেল কালাৰ। এখন ZLX হয়, ফাৰ্চনাৰ গাড়ী। মই এনেই ওপৰে অলপ পানী মৰাই দিছিলোঁ। এতিয়া গাড়ীখন কালি ৰাতি আনিছিলোঁ, অলপ লেতেৰা হৈ গৈছিলে, সেইটো কাৰণে অলপ পানী মাৰি দিছিলোঁ। টায়াৰ চাব পাৰে আপোনালোকে, জেকে টায়াৰ লাগি আছে। টায়াৰটো 90%টো এইটো আপোনাৰ 100%ই আছে টায়াৰ। এইটো নতুন ব্ৰেণ্ড নিউ হৈ আছে। চাৰিটা টায়াৰ ভাল হৈছে, স্পেয়াৰ টায়াৰটো মোটামুটি ঠিকে আছে। এইফালে টায়াৰ চাব ভাল হৈ আছে, সেইটো চাব পাৰে টায়াৰ ভাল হৈ আছে। গাড়ীৰ লুকছটো বহুত ধুনীয়া হৈ আছে। ভিতৰৰ ইণ্টেৰিয়ৰটো দেখাই দিছোঁ মই। চিট কভাৰ চাব পাৰে, লেডাৰো লাগি আছে, পাছৰকেইটাও ভাল আছে। ৰুপ চুপবিলাকো চাফা হৈ আছে ধুনীয়াকৈ, ইণ্টেৰিয়ৰটো ধুনীয়া হৈ আছে। কিলোমিটাৰটো চাব পাৰে 68 চলিছে। AC পাৱাৰ ষ্টেৰিং, পাৱাৰ উইণ্ডো পাই যাব এখনত। এইবিলাক চাব পাৰে, চব অৰিজিনেল কালাৰ আছে। বুলেৰো, বেছিভাগ বুলেৰো চাব পাৰে আপোনালোকে। এই যোনটো ওপৰত এইটো তাত পানী যোৱা এটা হেৰি থাকে, এইবিলাক পচি যায়, কিন্তু এইখনত চাব পাৰে আপোনালোকে চব চিল হৈ আছে। এইবিলাক চব অৰিজিনেল চিল হৈ আছে, চাব পাৰে আপোনালোকে। ধুনীয়া হৈ আছে, ক'তো মামৰ চামৰ নাই। ভালকৈ দেখাই আছোঁ। যোৰহাট নাম্বাৰ হয়, 2013 লাষ্টৰ হয়, 28লৈকে পাই যাব ফিটনেছটো। আৰু কিবা গাড়ী লাগে যদি ল'ব পাৰে আপোনালোকে। এইফালে এল্টো ৱেগনাৰ এইফালে আছে। এইফালে চাব পাৰে এল্টো ৱেগনাৰ, এইফালে ইয়ন এখন আছে। মই গোটেইকেইটা ভিডিঅ' আগতো ভিডিঅ' দিছিলোঁ, নতুন ষ্টকত অনা গোটেইকেইটা মই দীঘলকৈ ভিডিঅ' বনাই দেখাই দিম। গাড়ী ল'ম কৰি ল'ব পাৰে। মই এতিয়া ইঞ্জিনটো দেখাই আছোঁ, ইঞ্জিন চিল হৈ আছে গাড়ীখন। ব্ৰেক কম্পিটিশ্যন নাই গাড়ীখনত। আৰু মই দেখাই দিছোঁ, ইঞ্জিনটো চব চিল হৈ আছে, চাব পাৰে আপোনালোকে। ইঞ্জিনটো অলপ লেতেৰা হৈ আছে, কিন্তু এইবিলাক চাব পাৰে চব চিল হৈ আছে। ইঞ্জেক্টৰ চিল আছে, একো এতিয়ালৈকে খোলা নাই আজিলৈকে, চব চিল হৈ আছে। গাড়ী ভাল হৈ আছে। আৰু কাৰোবাৰ যদি ল'বলৈ মন আছে, মোৰ ওপৰত দিয়া নাম্বাৰটো আছে, তাত কল কৰিব। আৰু বহুতে কৈ থাকে 15 বছৰ হ'ল, 15 years হ'ল, 10 years হ'ল, গাড়ীখন পুৰণা হ'ল। আপোনালোকে যদি তেনেকৈ নতুন গাড়ী ল'বলৈ মন আছে, বাজেটটো বঢ়াব লাগিব, নতুন গাড়ী ল'ব। এনেই উল্টা পুল্টা কমেণ্ট নকৰিব গাড়ীত। আপোনালোকে যদি ল'বলৈ মন আছে কল কৰিব। আৰু এনেই কমেণ্ট দি পিনি বেয়া বিকে আপোনাৰ নিজৰো ল'বলৈ মন নাথাকে, ল'বলৈ যাৰ মন থাকে তেওঁলোকেও ল'বলৈ মন নোযোৱা হৈ যায় আপোনালোকৰ কমেণ্টৰ কাৰণে। আৰু যদি এইখন গাড়ী পচন্দ হৈছে, গাড়ীখন দাম ৰাখিছোঁ মই এখন একদম আপোনালোকৰ নামত অনাৰশ্বিপ কৰি দিম। এখন 360 হ'ব ট্ৰান্সফাৰ কৰি পিনি। ইঞ্চুৰেঞ্চ পলিউশ্যনৰ আপডেট আছে। আজি যদি আপোনালোকে লোৱা ডেটত যদি কিবা ফেল থাকে, মই সেইটো বনাই দিম। চব ফালৰ পৰা দেখালে গাড়ীখন, আৰু অনাৰ ফাৰ্চনাৰ হয়। আৰু বেলেগ গাড়ীও আছে আমাৰ ষ্টকত, যদি ল'বলৈ মন আছে মোক কল কৰিব। কিন্তু গাড়ীখনৰ নাম্বাৰটো কৈ দিব, এখন গাড়ীৰ দামটো লাগে বুলি। আৰু বেলেগ এটা ভিডিঅ'ত বেলেগ এখন গাড়ী দেখাম। আজিলৈ বাই, জয় আই অসম।